নমস্কাৰ এডিআৰই গ'ল আৰু এডিআৰইত কাৰ কি ৰিজাল্ট হ'ল এতিয়া বাদ দিয়ক মুভ অন কৰক আমি নেক্সট এক্সামবোৰৰ কাৰণে পঢ়িব লাগিব আৰু এই যিটো ছিৰিজ চলি আছে যদি আপোনালোকে বেলেগ এক্সাম দিম বুলি ভাবিছে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে জেনেৰেল ছায়েন্সৰ এই ছিৰিজটো কণ্টিনিউ কৰিব পাৰে অলৰেডি আমি 6-7টা ক্লাছ কৰিছোঁ কমপ্লিট যদি আপোনালোকে ক্লাছবোৰ কৰে তেনেহ'লে কনচেপ্টবোৰ ভালদৰে বুজিব আৰু কুৱেশ্যনবোৰ কৰিব পাৰিব আৰু লগতে মই কওঁ জেনেৰেল ষ্টাডিজ আৰু জিকে কমপ্লিট আপোনালোকক পঢ়োৱা হৈ আছে প্লেলিষ্টবোৰ দিয়া হৈ আছে চেনেলত যাওক প্লেলিষ্টত যাওক আৰু পঢ়কগৈ ঠিক আছে আৰু এই ছিৰিজটো আপোনালোকে ক্লাছ নাম্বাৰ 1-ৰ পৰা কণ্টিনিউ কৰি আহক আজি আমি কনচেপ্টটো ল'ম কুৱেশ্যনো কৰিম কিন্তু বিশেষকৈ আমি কুৱেশ্যন বেছিকৈ কৰিম প্ৰথম কুৱেশ্যনটো লওঁ যে হেয়াৰ কালাৰ ইজ ডিটাৰমাইণ্ড বাই চুলিৰ ৰং দেখিছে কিছুমানৰ আপোনাৰ কি হয় ক'লা হয় কিছুমানৰ অলপ ব্ৰাউন হয় কিছুমানৰ বগা হৈ যায় পকি যায় হয়নে তো এটা পিগমেণ্ট মেলানিন ই ডিটাৰমাইন কৰে হেয়াৰ কালাৰ আৰু মেলানিনো ডিফাৰেণ্ট টাইপৰ আছে কোনে কি কালাৰ কৰে সেইটো আমি পিছত চাবলৈ ট্ৰাই কৰিম নেক্সট কুৱেশ্যন এইটো ক্লাছ নাম্বাৰ 3 পৰা এটা কুৱেশ্যন মই ৰিপিট কৰাই দিছোঁ ইয়াত কৈছে যে এ ছেকশ্যন অফ DNA ডেট প্ৰভাইডছ ইনফৰমেশ্যন ফৰ ওৱান প্ৰটিন ইজ কল্ড কি আছিল ছেকশ্যন অফ DNA ইজ জিন ঠিক আছে এটা মনত ৰাখিব যে চেল তাতে আমি নিউক্লিয়াছত ক্ৰম'জম অ'কে ক্ৰম'জমত আছে কি DNA আৰু DNAৰ যি এটা ছেগমেণ্ট বা ছেকশ্যন আমি কি কওঁ জিন অ'কে মনত পৰিছে নাও নেক্সট কুৱেশ্যন এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ মিল্ক প্ৰটিন অ'কে গ্লাইচিন গেলেক্টোজ ৰেনিন কেজিন ঠিক আছে এইকেইটাৰ ভিতৰত কোনটো মিল্ক প্ৰটিন হয় চাওক এটা বস্তু মনত ৰাখিব যে মিল্ক ঠিক আছে মিল্কত যদি আমি কি আছে চাওঁ তেনেহ'লে আপুনি 86 to 88% কি পাব ৱাটাৰ তাৰে 5% লেক্টোজ 3 to 6% লিপিডছ 3 to 4% প্ৰটিনছ আৰু 0.7% মিনাৰেলছ পোৱা যায় আৰু এই যি 3 to 4% প্ৰটিনছ পায় তাৰে আপোনাৰ মেক্সিমাম যিটো 80% কি পোৱা যায় কেইজিন প্ৰটিন তো ইয়াতে সুধিছে যে হুইচ অফ দ্য ফলোয়িং ইজ এ মিল্ক প্ৰটিন এইকেইটাৰ ভিতৰত কেইজিনটোৱে হৈছে আপোনাৰ মিল্ক প্ৰটিন ডাইৰেক্ট মনত ৰাখি থৈ দিব এই কুৱেশ্যনটো ডাইৰেক্ট উঠাই দিব আৰু এই কেইজিন প্ৰটিন ক'ত ক'ত পোৱা যায় ঠিক আছে মই হাইলাইট কৰি থৈ দিছোঁ আপোনালোকে চাই থৈ দিব কেতিয়াবা সুধিব পাৰে যে তলৰ কোন কেইটাত পোৱা যায় দি দিব 1 অনলি 2 অনলি অ'কে নাও যদি আপোনালোকে ক্লাছ নাম্বাৰ 3টো কৰিছে তাত ভালদৰে আপোনালোকে ইয়াৰ বিষয়ে অলপমান চাবলৈ পাৰিব নেক্সট কুৱেশ্যন ইয়াত কৈছে যে দ্য টিচু ডেট ষ্ট'ৰছ ফেট ইজ কল্ড ঠিক আছে যে য'ত কি হয় দ্য টিচু ডেট ষ্ট'ৰছ দ্য ফেট এইটো আপোনালোকে মনত ৰাখিব আৰু ইয়াৰ পৰা বহুবাৰ আমি কুৱেশ্যন অহা দেখিছোঁ এডিপ'জ টিচু ঠিক আছে আমি টিচু চেপ্টাৰটো পঢ়া নাই যেতিয়া পঢ়িম আপোনালোকে গম পাব কিন্তু চেপ্টাৰ ৱাইজ পঢ়িলে যিহেতু সময় লাগে সেইকাৰণে MCQ ৱাইজ লৈ আহিছোঁ ক্লাছবোৰ বাট আমি পঢ়িম চিন্তা নকৰিব সময় পালে কেতিয়াবা লৈ আহিম কি হয় ডিফাৰেণ্ট টাইপ অফ টিচু কেনেকৈ কি কাম কৰে অ'কে তো দ্য টিচু ডেট ষ্ট'ৰছ দ্য ফেট ইন আৱাৰ বডি ইজ ন'ন এজ এডিপ'জ টিচু অ'কে দে আৰ মষ্টলি ফাউণ্ড বিনিথ দ্য স্ক্ৰীন around the internal organ between muscle and bone marrow okay now next question and important question ইয়াত কৈছে যে which of the following is related to the term sericulture sericulture কি বুজায় fish farming silk farming bird farming bee farming চাওক pisciculture ঠিক আছে pisciculture হৈছে আপোনাৰ fish farming মৎস্য পালন আমি অসমীয়াত কওঁ apiculture bee keeping দেখিছে বহুতে মৌমাখি দেন এভিকালচাৰ বাৰ্ড কিপিং এতিয়া আমাক কৈছে চেৰিকালচাৰ হ'ব আপোনাৰ চিল্ক ফাৰ্মিং অ'কে ফাৰ্মিং বা কিপিং ইয়াত কনফিউজ নহ'ব তাৰ পাছত কৈছে যে চাওক বি কিপিংটোৱে হ'ব ফাৰ্মিঙতকৈ আমি কিপিং ক'ম কাৰণ বিটো আমি কিপ নকৰোঁ ফিছ ফাৰ্মিং ক'ম হয়নে তো অ'কে এইবোৰ ইমান সৰু সুৰা বস্তু আপোনালোকে মনত নাৰাখিব জাষ্ট এইটোৱে মনত ৰাখিব চেৰিকালচাৰ চিল্ক ফাৰ্মিং পিচিকালচাৰ ফিছ ফাৰ্মিং এপিকালচাৰ বি কিপিং এভিকালচাৰ বাৰ্ড কিপিং Now, ইয়াত সুধিছে what is the branch of biology related to the classification of organisms? যে different organismবোৰক আমি classification কৰোঁ biologyৰ কোনটো ব্ৰাঞ্চত কৰা হয় অ'কে টেক্সোনমি এইটো মনত ৰাখিব আৰু ইয়াত আৰু এটা বস্তু মই ইম্পৰ্টেণ্ট যেন পাইছোঁ কেতিয়াবা সুধিব পাৰে কেৰলাছ লিনিয়াছ তেওঁৰ এখন বুক আছিল চিষ্টেমা নেচাৰ তো সুধিব পাৰে যে এই বুকখন কোনে লিখিছিলে তো এই লাইনকেইটা বেছি ইম্পৰ্টেণ্ট হৈ পৰে যে টেক্সোনমি ইজ দ্য ব্ৰাঞ্চ অফ বায়'লজি related to the classification of organisms. It is related to biodiversity. It classifies organism including all plants and microorganism. এই বস্তুটো মনত ৰাখিব যে টেক্সোনমিত not only organisms, it classifies organisms including all plants and microorganisms.
ঠিক আছে, of the world, আৰু it was developed by the Swedish botanist Carolus Linnaeus in 1735 আৰু Systema Nature এই বুকখনতে পোৱা যায়। অ'কে, চাইট হ'ব। আৰু এনেকুৱা কুৱেশ্যনবোৰ সুধি দিব কোনে কোনখন বুক লিখিছে, তো ইয়াৰ পৰাও কুৱেশ্যন আহিব পাৰে, সেইকাৰণে ইম্পৰ্টেণ্ট হৈ পৰে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ ষ্টাডি অফ স্পাইডাৰ? স্পাইডাৰ কি হয়? মকৰা। ষ্টাডি অফ স্পাইডাৰ কি কোৱা হয়? আৰ্কান'লজি। ঠিক আছে, মনত ৰাখিবা। বাকী এইকেইটাও চাব। এন্থ্ৰপলজি কি হয়? ষ্টাডি অফ হিউমেন কালচাৰ অৰ চিভিলাইজেশ্যন। অ'কে, এপিঅলজি ষ্টাডি অফ হনিবিজ, মধুমাখি, মৌমাখি। তাৰপাছত চাইনলজি, এইটো হ'ব আপোনাৰ ষ্টাডি অফ কেনিনছ অৰ ডমেষ্টিক ডগ। অ'কে, এইকেইটাও চাই থৈ দিব। বাকী চাৰিটা যি অপশ্যন আছে, কেতিয়াবা এইটো নুসুধি এন্থ্ৰপলজি কি হয় সুধি দিব পাৰে। অ'কে, নাও ইয়াত কৈছে যে হোৱাট ইজ দ্য ষ্টাডি অফ ডিফাৰেণ্ট টাইপ অফ টিচুজ আৰ কল? কলা। ঠিক আছে, কলাৰ যি ডিফাৰেণ্ট ষ্টাডি হয় তাক কি কোৱা হয়? মনত ৰাখিব, হিষ্টলজি। আৰু কমেণ্ট কৰি জনাওক যে হোৱাট ইজ দ্য ষ্টাডি অফ ডিফাৰেণ্ট টাইপছ অফ চেল। এবাৰ টিচু কাটি যদি মই চেল বুলি কওঁ তেনেহ'লে কি হ'ব জনাব। অ'কে, নাও বহুতে ক'ব পাৰে যে কিয় ছাৰ অসমীয়া ট্ৰান্সলেট কৰা নাই। মই চালোঁ যে কুৱেশ্যন পেপাৰ অসমীয়াত নাহেই। অ'কে, তো পিছত আমি অসমীয়াত ট্ৰেন্সলেট কৰি পঢ়াই দিম, চিন্তা নকৰিব। ট্ৰেন্সলেট কৰি থাকোঁতে বহুত সময় যায়, গতিকে ইংলিছ অলপমান ট্ৰাই কৰক। কোৱাটো ইংলিছে কৈ আছোঁ, কিন্তু টাৰ্মবোৰ অসমীয়াই কৈ আছোঁ, টাৰ্মবোৰ ইংৰাজীত মনত ৰাখক। পেপাৰত অসমীয়া নাহে বুলি মই শুনিছোঁ, যিবোৰ SSCৰ আণ্ডাৰত এক্সাম হয়, NTPC এইবোৰতো নহয়, কিন্তু এইবাৰ NTPC অসমীয়া হ'ব বুলি শুনি আছোঁ, কিন্তু চাই থৈ দিয়ক, পাছত আমি ট্ৰেন্সলেট কৰি দি দিম। বাকী আগৰ ক্লাছবোৰতো অসমীয়া ইংৰাজী দুইটা আছে। নাও ইয়াত কৈছে যে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন এজ in the case of amoeba in which an animal reproduces by dividing into two individuals is called. Okay, so ইয়াৰ এনচাৰটো কুৱেশ্যনটো কি সুধিছে অলপ আমি যদি 2 ছেকেণ্ড বস্তু এটা বুজোঁ তেনেহ'লে আপোনালোকৰ এনচাৰটো কৰিব পাৰিব। ঠিক আছে, নিশ্চয় ভাল পাব এই শ্লাইডটো। ইয়াতে নিশ্চয় জানে যে ৰিপ্ৰডাকশ্যন দুটা প্ৰকাৰে আমি পাওঁ। কি এছেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যন। আৰু এছেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি হয়? ইনভলভছ ওৱান পেৰেণ্ট। আৰু ছেক্সুৱেল ৰিপ্ৰডাকশ্যনত আমি জানো যে ইউজুৱেলি ইনভলভছ টু পেৰেণ্টছ। আৰু কিছুমান এছেক্সুৱেল ৰিপ্ৰডাকশ্যন কি হয় তাৰ আপোনালোকে চাই থওক, কেতিয়াবা সুধি দিব পাৰে যে তলৰ কোনটো এছেক্সুৱেল ৰিপ্ৰডাকশ্যন হয়। অ'কে, বাডিং ইন হাইড্ৰা, দেন ফ্ৰেগমেণ্টেশ্যন আৰু বাইনাৰী ফিজন। ঠিক আছে, এইটোৱে আমাক সুধিছিলে। এমিবাই কি কৰে? এছেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰে, য'ত কি হয় এটা অৰ্গেনিজমৰ পৰা কি হৈ যায়, দুটা হৈ যায়, দুটা মাদাৰ চেলৰ পৰা দুটা ডটাৰ হৈ যায়। গতিকে এমিবাই যিটো প্ৰচেছৰে প্ৰডাকশ্যন কৰে, ৰিপ্ৰডাকশ্যন কৰে, তাৰ নামটো সুধিছে আমাক। সেইটো তাক কি বুলি কোৱা হয়? তাক কোৱা হয় বাইনাৰী ফিজন। ঠিক আছে, গম পালে? এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। অ'কে, প্ৰথম কথা, এমিবাই কি কৰে? এছেক্সুৱেল ৰিপ্ৰডাকশ্যন এজ ইন দ্য কেছ অফ এমিবা in which an animal reproduces dividing into two individual is called binary fission. আৰু মেইনলি যিবোৰ ইউনিচেলুলাৰ অৰ্গেনিজমছ আছে আপোনালোকে নিশ্চয় জানে, ক্লাছ নাম্বাৰ 4ত আমি চেল যেতিয়া পঢ়ি আছিলোঁ সেই সময়ত ডিছকাছ কৰিছিলোঁ। তো বাইনাৰী ফিজনেৰে ৰিপ্ৰডাকশ্যন কৰে। এতিয়া ইয়াত কি হয় চাওক, এমিবা পেৰেণ্ট চেল, প্ৰথমে কি হয়? নিউক্লিয়াছ ডিভাইডছ হয়। ঠিক আছে, দুটা নিউক্লিয়াছ হৈ গ'ল আৰু চাইটোপ্লাজম ডিভাইড হ'ল ছেকেণ্ড টাইম। দেন ইয়াৰ পৰা নেক্সট ষ্টেপত কি হ'ব? টু ডটাৰ চেল। তো এটা পেৰেণ্ট চেলৰ পৰা দুটা ডটাৰ চেল হৈ যায়। গতিকে এই প্ৰচেছটোত যদি চাই কি হৈছে, এটা ইণ্ডিভিজুৱেল জড়িত হৈ আছে, ছিংগল পেৰেণ্টছ। ঠিক আছে, আৰু এই প্ৰচেছক কোৱা হয় বাইনাৰী ফিজন। আৰু যদি ভালদৰে মন কৰে, বাইনাৰী ফিজন অকাৰ ইন ছিংগল চেলড অৰ্গেনিজমছ বিলং টু কিংডম বনেৰা এণ্ড প্ৰতিষ্ঠা। আমি এনিমেল কিংডম পঢ়িম, তেতিয়া আপোনালোকে গম পাব। বাট চিম্পলি এটা বস্তু মনত ৰাখক যে যিটো বাইনাৰী ফিজন মেক্সিমাম যিবোৰ ইউনিচেলুলাৰ অৰ্গেনিজম আছে আমি তাত দেখিবলৈ পাওঁ, বা ছিংগল চেল অৰ্গেনিজম। অ'কে, এইবাৰ নেক্সট কুৱেশ্যন আমাক সুধিছে যে, বাকী এইকেইটা চাই থৈ দিব যে এছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ ক্ষেত্ৰত বাডিং ইন হাইড্ৰা, ফ্ৰেগমেণ্টেশ্যন, বাইনাৰী ফিজন, পেৰেন্থোজেনেচিছ, আৰু লগতে আমি ছেক্সুৱেল ৰিপ্ৰডাকশ্যনটো সকলোৱে জানে আমাৰ হিউমেনৰ ক্ষেত্ৰত। ঠিক আছে, কি হয় ছেক্সুৱেল ৰিপ্ৰডাকশ্যন, তেনেকৈ ক্ৰছ পলিনেশ্যন ইন প্লাণ্টছ। কেতিয়াবা সুধি দিব পাৰে এই দুটা দিলে, ইয়াৰ পৰা দুটা দিলে তলৰ কোন দুটা এছেক্সুৱেল হয়, কোন দুটা ছেক্সুৱেল ৰিপ্ৰডাকশ্যন হয়। অ'কে, এই কুৱেশ্যনটো মন কৰিব। ইয়াত কৈছে যে টুথ ডিকে ষ্টাৰ্টছ ৱেন দ্য pH of the mouth is lower than. অ'কে, মুখৰ pH কিমানতকৈ তলত হ'লে দাঁতৰ ডিকে ষ্টাৰ্ট হৈ যায়। চাওক, ইয়াৰ এনচাৰটো হ'ব 5.5। এটা কথা মন কৰিব, আমি যেতিয়া কিবা বস্তু খাওঁ, খোৱাৰ পিছত আমি চুবাওঁ, হয় নাই? চুবালে দাঁতত কিছুমান বস্তু ৰৈ যায়,
কমপ্লিটটো আমাৰ পেটলৈ নাযায়, দাঁতৰ চেপত বা ওপৰতে ৰৈ যায়। আৰু আমাৰ দাঁতত কি থাকে, বেক্টেৰিয়া থাকে, সকলোৱে জানে। আৰু যেতিয়াই মাউথৰ pH, when the pH of the mouth falls below 5.5, tooth decay starts, কি হয় তেতিয়া, bacteria present in the mouth produce acid by degradation of sugars and food particles that remains in the mouth after eating. Okay, আমি খোৱাৰ পিছত দাঁতত যিবোৰ বস্তু ৰৈ যায়, সেই বস্তুবোৰ যেতিয়া মুখৰ pH 5.5তকৈ কমি যায়, তেতিয়া বেক্টেৰিয়াবোৰে এটা গ্ৰেগেট কৰি ফালে এচিডলৈ ৰূপান্তৰিত কৰে। আৰু সেই এচিডটোৱে দাঁতত যে এনামেল থাকে, হয়নে, যি আমাক ষ্ট্ৰেংথ দিয়ে, এনামেলটো কি কৰে, এটেক কৰে, আৰু তাৰপিছতেই দাঁতৰ ডিকে ষ্টাৰ্ট হয়। ঠিক আছে, মনত ৰাখিব, যেতিয়া 5.5তকৈ কমি যায় মাউথৰ pH। আই থিংক আপোনালোকে যদি আগতে আমাৰ জেনেৰেল চায়েন্সৰ ক্লাছবোৰ কৰিছিলে, তেনেহ'লে আমি pH স্কেলৰ বিষয়ে কৈছিলোঁ। ঠিক আছে, নিউট্ৰেলৰ পৰা এচিডিক কেনেকৈ যায়, বেছিক কেনেকৈ যায়। বাট কালি পৰহি মানে আমি আকৌ চেপ্টাৰটো আৰম্ভ কৰিম, তেতিয়া ভালদৰে বুজিব পাৰিব। ইয়াত কৈছে, এই কুৱেশ্যনটো বহুতে ভুল কৰে, যে আফটাৰ ডাইজেশ্যন প্ৰটিন ইজ কনভাৰ্টেড ইনটু, এইটো বহুতে ভুল কৰে। ঠিক আছে, ডাইজেশ্যনৰ পাছত প্ৰটিন কাৰ্বহাইড্ৰেট কৰি দিয়ে, কিন্তু নহয়। আফটাৰ ডাইজেশ্যন প্ৰটিন কনভাৰ্টেড ইনটু এমিনো এচিড। ঠিক আছে, দিছ ইজ প্ৰটিন মলিকুল, প্ৰটিন পালে বডিয়ে, ডাইজেশ্যন হ'ল কনভাৰ্টেড ইনটু এমিনো এচিড। অ'কে, নাও নেক্সট কুৱেশ্যন। এইটো ইজি কুৱেশ্যন, সকলোৱে জানে, কিন্তু এনেকুৱা কুৱেশ্যন দুই এটা পৰীক্ষাত দেখিব পাৰে, যে the instrument used to examine the human digestive system is called, কি কয়, endoscope। এইটো আমি ক্লাছ 4-5তে শিকি আহোঁ, হয়নে নে নাই? অ'কে, এইটো আপোনালোকৰ কাৰণে মই এৰিছোঁ, মই কৈ দিছোঁ, কনফাৰ্ম কৰক আৰু কমেণ্ট কৰক। তাৰ পাছত এই কুৱেশ্যনটো মন কৰিব, যে হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰ্ট অফ দ্য এলিমেণ্টাৰী কেনেল অফ হিউমেন বডি। চাওক, চিন্তা নকৰিব, আমি ডিছকাছ কৰিম এইবোৰ। তথাপিও ইয়াত কৈছে যে এইকেইটাৰ ভিতৰত তলৰ কোনটো এলিমেণ্টাৰী কেনেলৰ পাৰ্ট নহয়। এতিয়া যদি হিউমেন বডিৰ চাই, মাউথৰ পৰা ষ্টাৰ্ট কৰি এনাচলৈকে কি কি পাৰ্ট ইয়াত আছে। অ'কে, চেলিভাৰী গ্লেণ্ডছ, যিটো আমাৰ লালটিত থাকে, হয়নে, তাৰপিছত আপোনাৰ অছফগাছ, ষ্ট'মাক, পেনক্ৰিয়াছ, আৰু ইয়াতে আপোনাৰ বিভিন্ন টাইপৰ পেনক্ৰিয়াছ জুইচ চিক্ৰেছ হয়, হয়নে, লাৰ্জ ইণ্টেষ্টাইন, স্মল ইণ্টেষ্টাইন, তেনেকৈ এপেণ্ডিক্স, ৰেক্টাম আৰু এনাছ, এই গোটেইখিনি পাৰ্ট হয়। আৰু ইয়াৰ ডিফাৰেণ্ট পাৰ্টৰ ডিফাৰেণ্ট কাম আছে, কোনে কি কি কাম কৰে সেইবোৰ আমি চাব লাগিব। কিন্তু প্ৰশ্নটোত কি সুধিছে, যে কোনটো নহয়। অ'কে, বাকীখিনি যদি আপোনালোকে ভালদৰে চায়, তেনেহ'লে দেখিব যে ট্ৰেকিয়া ইজ নট এ পাৰ্ট অফ এলিমেণ্টাৰী কেনেল। ট্ৰেকিয়া ক'ৰ পাৰ্ট হয়, ধৈৰ্য ধৰক, পাই যাব। ন নেক্সট কুৱেশ্যন আমাক কৈছে, যে হুইচ অফ দ্য ফলোইং অৰ্গেনছ চিক্ৰেটছ বাইল জুইচ। অ'কে, আমি লাহে লাহে তাৰ ৱৰ্ডবোৰো পাই গৈ আছোঁ। বাইল জুইচ কোনে চিক্ৰেটছ কৰে, লিভাৰ। অ'কে, তাৰপাছত what are the finger like projections that increase the area of absorption of the small intestine is called, কি কোৱা হয়, ভিলাই। প্ৰচেছটো যেতিয়া পঢ়িম আপোনালোকে বুজি পাব, যেতিয়া ফুডবোৰ স্মল ইণ্টেষ্টাইনত আহে, তাত ডাইজেশ্যন হ'বলৈ ষ্টাৰ্ট কৰে, আৰু যেতিয়া ইয়াতে ফুডবোৰ আহে, এই ভিলাইবোৰে কি কৰে, এই ফুডবোৰ যাতে তাত এবজৰ্ব হয়, তাৰ কাৰণে ছাৰ্ফেচ এৰিয়াটো কি কৰে, বঢ়াই দিয়ে। ঠিক আছে, অ'কে, নেক্সট কুৱেশ্যন। ইয়াত কৈছে যে which of the following acids does our stomach produce that helps in digestion, যে আমাৰ পেটত কোনটো এচিড প্ৰডিউচ হয়, যিয়ে ডাইজেশ্যনত সহায় কৰে, হজম শক্তিত সহায় কৰে। সকলোৱে জানো আমি, কি আছিল, হাইড্ৰক্লৰিক এচিড বা HCl। অ'কে, এতিয়া লিখা আছে হ'বলা, হাইড্ৰক্লৰিক এচিডছ ইজ প্ৰডিউচ ইন দ্য ষ্টমাক হুইচ হেল্পছ ইন দ্য ডাইজেশ্যন অফ ফুড। হুইচ enzyme requires the presence of hydrochloric acid for its action in the process of digestion। বুজিছে কুৱেশ্যনটো কি কৈছে, যে which enzymes requires the presence of hydrochloric acid। ইয়াৰ তলৰ কোনটো এনজাইমক হাইড্ৰক্লৰিক এচিড লাগে, যে চাওক ডিফাৰেণ্ট টাইপ অফ এনজাইম আছে, বিভিন্ন কাম কৰে। এতিয়া পেপচিন মনত ৰাখিব, ঠিক আছে, পেপচিনে এই এনজাইমটোৱে ডাইজেশ্যন প্ৰচেছ ফাষ্ট কৰে, আৰু তাৰ কাৰণে কি লাগিব, হাইড্ৰক্লৰিক এচিড লাগিব। ঠিক আছে, মনত ৰাখিব, ইয়াতে লিখা আছে যে হাইড্ৰক্লৰিক এচিড activates the enzyme pepsin which aids in the digestion of proteins by breaking amino acid bonds। Okay, next question। ইয়াত কৈছে যে which of the following organisms has a longer small intestine, তলৰ কোনটো এনিমেলৰ বা কোনটো অৰ্গেনিজিমৰ আটাইতকৈ দীঘল স্মল ইণ্টেষ্টাইন থাকে, ক্ষুদ্ৰান্ত্ৰ, কাৰ হয়, গৰু, মনত ৰাখিব, কাউ। অ'কে, চাওক এটা কথা মই কওঁ, এতিয়া আমি কুৱেশ্যনবোৰ কৰি আছোঁ,
যিসকলে আগতে পঢ়িছে বা মনত আছে তেওঁলোকৰ ভাল এতিয়া ক্ষুদ্ৰান্ত বৃহদান্ত কি হয় তেওঁলোকে গম পাইছে যিসকলে নাজানে তেওঁলোকে কুৱেশ্যনখিনি কৰোঁতে ভাবিছে এইটো ৱৰ্ড ক'ৰ পৰা আহিল সেইকাৰণে মই সদায় কি কৰোঁ চেপ্টাৰটো পঢ়ুৱাওঁ আৰু কুৱেশ্যন কৰোঁ কিন্তু বহুতে যিহেতু মোক ক'লে যে নালাগে এতিয়া থিয়ৰী পঢ়ি লাভ নাই এনেই আমিতো থৰি না ছায়েন্স পঢ়ি আছোঁ কুৱেশ্যন দিয়ক সেইকাৰণে মই কুৱেশ্যন লৈ আহিছোঁ বাকী এডজাষ্ট কৰি ল'ব যদি কিবা বুজি নাপায় দুই এটা টাৰ্ম কণ্টেক্ট কৰি সুধি ল'ব পাৰে অ'কে নাও ইয়াত কৈছে টু গেট ৰিড অফ পেইন ইন ষ্টমাক ডিউৰিং ইনডাইজেশ্যন পিউপিল ইউজ চাওক যেতিয়া আপুনি কেতিয়াবা বহুত খাই দিলে ন বিয়াতে গ'ল বা ফ্ৰীতে পাই গ'ল বা কোনোবাই খুৱাই আছে ডাইজেশ্যন নহয় ঠিক আছে ইনডাইজেশ্যন হৈ গ'ল পেটত কি হয় পূৰা পেট ফুলি যায় অশান্তি লাগি থাকে সেই সময়ত মানুহে কি ইউজ কৰে মনত ৰাখিব মিল্ক অফ মেগনেছিয়া অ'কে টু গেট ৰিড অফ পেইন ইন ষ্টমাক ডিউৰিং দ্য ইনডাইজেশ্যন পিউপিল ইউজ মিল্ক অফ মেগনেছিয়া এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে পৰীক্ষাত কেতিয়াবা দেখিবলৈ পাৰে তাৰ পাছত ইয়াত কৈছে যে হাউ মেনি পেয়াৰ্ছ অফ আইচ ডু স্পাইডাৰ হেভ মকৰা জেনেৰেলি যদি চাই মেক্সিমাম মকৰাৰ কিমান জোৰ চকু থাকে 4 জোৰ মনত ৰাখিব 4 জোৰ মানে 8টা পেয়াৰ্ছ সুধিছে ন পেয়াৰ্ছ ইয়াত কৈছে ফ্ৰগছ হেভ এ পেয়াৰ অফ লাংছ লাইক হিউমেন আমাৰ মানুহৰ যেনেকৈ লাংছ থাকে ভেকুলীৰো থাকে বাট দে কেন অলছ' ব্ৰিথ থ্ৰু দেয়াৰ স্কিন মনত ৰাখিব ভেকুলীয়ে ছালৰ জৰিয়তেও কি কৰিব পাৰে উশাহ নিশাহ ল'ব পাৰে চ' ছেইম প্ৰচেছ অক্সিজেন লয় কাৰ্বন ডাই অক্সাইড এৰি দিয়ে স্কিন অ'কে তাৰ পাছত কুৱেশ্যন আহিল যে ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ইজ এ ইউনিচেলুলাৰ অৰ্গেনিজিম মই সদায় এটা হোমৱৰ্ক দিওঁ এইটো ক্লাছ নাম্বাৰ 3 পৰা কুৱেশ্যন ডাইৰেক্ট উঠাই দিছোঁ ইয়াত যদি চাই কোনটো ইউনিচেলুলাৰ অৰ্গেনিজিম হয় কমেণ্ট কৰি জনাওক হা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে যে হোৱাট ইজ দ্য থাৰ্ড ষ্টেজ ইন দ্য লাইফ চাইকেল অফ এ বাটাৰফ্লাই এটা বাটাৰফ্লাই যদি চাই 4টা ষ্টেজৰ মাজেৰে পাৰ হয় প্ৰথমটো এগছ তাৰপিছত আপোনাৰ লাৰ্ভা ষ্টেজ বুলি কোৱা হয় দেন পিউপা আৰু যিটো এডাল ষ্টেজ বাটাৰফ্লাই বুলি কোৱা হয় থাৰ্ড ষ্টেজটো কি হয় পিউপা কেতিয়াবা ছেকেণ্ডো সুধিব পাৰে গতিকে চাই থৈ দিব ইয়াত কৈছে যে According to one of the most widely accepted theories before the origin of life on Earth, the Earth atmosphere consists of a mixture of. So, যেতিয়া Earth atmosphere to initially start হ'বলৈ এতিয়া আমাৰ Earth atmosphere কি আছে বহুত গেছ আছে অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড এটচেট্ৰা 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 কিন্তু যেতিয়া প্ৰথম এটমস্ফিয়াৰটো আৰম্ভ মানে বিল্ড হ'বলৈ ধৰিছিলে সেই সময়ত কি গেছ আছিলে প্ৰথম মনত ৰাখিব যে H2S হাইড্ৰজেন ছালফাইড মিথেন আৰু এমনিয়া অ'কে ভুল নকৰিব এনেকুৱা কুৱেশ্যন বাৰে বাৰে আহি আছে ইয়াত কৈছে হু ৰোট দ্য বুক অৰিজিন অফ স্পেচিছ কোনে লিখিছিলে কমন কুৱেশ্যন ডাৰউইন আমি ডাৰউইনৰ যিবোৰ তত্ত্ববোৰ পাওঁ তাতে আপোনালোকে হয়তো পঢ়িছে যদিও পঢ়া নাই চিন্তা নকৰিব KSJS আছাম আছে আপোনালোকক পঢ়াই দিব নাও ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ছেটছ অফ ক্ৰম'জমছ লিডছ টু দ্য বাৰ্থ অফ এ গাৰ্ল চাইল্ড মনত পৰিছেনে আমি ক্ৰম'জমৰ বিষয়ে পঢ়িছিলোঁ 23 জোৰ আছিলে 22 জোৰ কি এজোৰ কি হয় এজোৰ আছিলে ছেক্স ক্ৰম'জম যিজোৰে এটা চাইল্ড কি মেল হ'ব নে ফিমেল হ'ব তাক ডিটাৰমাইন কৰে গতিকে ফিমেলৰ ক্ষেত্ৰত বা মাদাৰৰ ক্ষেত্ৰত কি থাকে XX ফাদাৰৰ ক্ষেত্ৰত XY থাকে যেতিয়া মাদাৰৰ পৰা X যাব ফাদাৰৰ পৰা X আহিব XX কি হ'ব ফিমেল বা গাৰ্ল চাইল্ড হ'ব আৰু যেতিয়া মাদাৰৰ পৰাটো X আহিব যিহেতু দুডাল X আছে আৰু যেতিয়া ফাদাৰৰ পৰা Y আহিব তেতিয়া কি হ'ব মেল চাইল্ড ঠিক আছে দ্য বেচিক চ'ৰ্চ অফ বায়'লজিকেল ডাইভাৰ্চিটি ইজ এতিয়া চাওক এইটো ভাল কুৱেশ্যন হয় বায়'লজিকেল ডাইভাৰ্চিটি এতিয়া আপুনি যদি আমাৰ চাৰিওফালে চাই এটা বাৰু স্পেচিফিক আপুনি এটা প্ৰজাতিয়ে লওক তাক আপুনি যদি ভালদৰে অধ্যয়ন কৰে সি একদম ইনিচিয়েলি যেনেকুৱা আছিল বাট এতিয়া তেনেকুৱা নাই অলপ হ'লেও চেঞ্জ হৈ আহি আছে আমাৰ মানুহলৈকে ধৰক বা যিমানবোৰ আছে আমি যিমান ডাইভাৰ্চিটি দেখিবলৈ পাওঁ দিছ ইজ ডিউ টু মিউটেশ্যন অ'কে আজি ইমানতে আমি সামৰোঁ যদি আপোনালোকে ভাবিছে যে আমি ভালদৰে পঢ়িব বিচাৰোঁ তেনেহ'লে ক্লাছ নম্বৰ 1ৰ পৰাই চাওকগৈ আমি ইয়াতে ডিফাৰেণ্ট টাইপ অফ ডিজিজবোৰৰ বিষয়ে পঢ়িছিলোঁ ভিটামিনছবোৰৰ বিষয়ে পঢ়িছিলোঁ মিনাৰেলছবোৰৰ বিষয়ে পঢ়িছিলোঁ ঠিক আছে তো আজিৰ ক্লাছটো ইমানেই আছিলে থেংক ইউ নেক্সট ক্লাছত আমি লগ পাম কিহৰ ওপৰত ষ্ট্ৰাকচাৰ অফ এটম থেংক ইউ